নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ববছ ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 6Bৰ 1 নম্বৰ আৰু 2 নম্বৰটো আজি তোমালোকক দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত তুমি তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰতে আছে যে ABC ত্ৰিভুজৰ A কোণ 43 ডিগ্ৰী আৰু B কোণ দিয়া আছে 59 ডিগ্ৰী। C কোণৰ মাপটো আমাক উলিয়াব দিছে। তো ইয়াত ABC এইটো এটা ত্ৰিভুজ দিছে আমাৰ, আৰু এই ত্ৰিভুজটোৰ এই A কোণটো আমাৰ কিমান দিয়া আছে 43 ডিগ্ৰী আৰু B কোণটো 59 ডিগ্ৰী বুলি দিয়া আছে। গতিকে মই কি লিখিছোঁ, ইয়াত দিয়া আছে A কোণ সমান 43 ডিগ্ৰী, B কোণ সমান 59 ডিগ্ৰী, C কোণটো আমাক দিয়া নাই। আমি কি জানো, উই নো ডেট ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি আমাৰ কিমান হয় 180 ডিগ্ৰী। গতিকে A কোণ প্লাছ B কোণ প্লাছ C কোণ ইকুৱেল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী। তো ইয়াততো A কোণৰ মাপ দিয়া আছে আমাৰ 43 ডিগ্ৰী, B কোণ দিয়া আছে 59 ডিগ্ৰী, C কোণ নাই, C কোণটো আমি উলিয়াব লাগে। তো 43 আৰু 59 যোগ কৰিলে কিমান হ'ব, 9 3 12 দি হাতে গ'লে 5 4 9 1 10, 9 3 12 দি হাতে গ'লে 5 4 9 1 10, তো কিমান 102 ডিগ্ৰী প্লাছ C কোণ ইকুৱেল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী। এতিয়া C কোণৰ মাপ উলিয়াব লাগিলে আমি 102টো আমি কি কৰিব লাগিব, সোঁফালে লৈ যাব লাগিব। তো 180 ডিগ্ৰী মাইনাছ কি হ'ব 102 ডিগ্ৰী। এই বিয়োগ কৰি দিয়া কিমান হ'ব, 1 ধাৰ গ'ল 10ৰ পৰা 2 গ'লে 8, ইয়াত আছে 7 7, 78 ডিগ্ৰী হৈছে আমাৰ কি C কোণৰ মাপ। বুজি পাইছানে? এনেদৰে তোমালোকে দুটা কোণৰ মাপ দিয়া থাকিলে তৃতীয় কোণটো উলিয়াব পাৰিব। 2 নম্বৰত আছে ABC ত্ৰিভুজৰ A কোণ সমকোণ, এটা সূক্ষ্মকোণ B কিমান 46 ডিগ্ৰী, বাকী সূক্ষ্মকোণটো কিমান আমাক উলিয়াব দিছে। এইটো সেই আগৰটোৰ নিচিনাই হ'ব। তো ইয়াত দিয়া আছে কি A কোণ সমকোণ বুলিছে, সমকোণ মানে কিমান 90 ডিগ্ৰী, B কোণ 46 ডিগ্ৰী, C কোণটো আমাক উলিয়াব দিছে। ইয়াত এইটো হৈছে আমাৰ A কোণ, গতিকে 90 ডিগ্ৰী, এইটো 46 ডিগ্ৰী আৰু এইটো আমাৰ কিমান উলিয়াব লাগে। তো আগৰটোৰ নিচিনাই আমি কি কৰিম, ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি যিটো আছে সেই সূত্ৰৰ দ্বাৰাই আমি এইটোও কৰিম। A কোণ প্লাছ B কোণ প্লাছ C কোণ ইকুৱেল টু কিমান 180 ডিগ্ৰী। A কোণ সমান আমাৰ কি 90 ডিগ্ৰী, B কোণ সমান আমাৰ কি 46 ডিগ্ৰী, C কোণটো আমি উলিয়াব লাগে। এই দুটা যোগ কৰি দিয়া 6 9 4 13 136 ডিগ্ৰী প্লাছ C কোণ ইকুৱেল টু 180 ডিগ্ৰী। C কোণটো এইফালে ৰাখা, 180 ডিগ্ৰী মাইনাছ কি হ'ব 136 ডিগ্ৰী সমান কিমান হ'ব, 10ৰ পৰা 6 গ'লে 4 থাকে, 7ৰ পৰা 3 গ'লে 4 থাকে, বাকী কোণটো আমাৰ কিমান হ'ব, C কোণটো আমাৰ 44 ডিগ্ৰী। আৰু এই দুটা কোণে আমাৰ 46 আৰু 44, এই দুটা কোণে আমাৰ কি হ'ল সূক্ষ্মকোণ। বুজি পাইছানে? তো এনেদৰে তোমালোকে কোণবিলাক উলিয়াব পাৰিবা। তো এইখিনি আছে ভিডিঅ'টোত, বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে। যদি কোনোবাই চাই এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত তোমালোকে বাকী অংকখিনি চাব পাৰিবা। ভিডিঅ'টো চাই কেনে লাগে জনাবা। ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজি লৈ বাই বাই, থেংক ইউ।